নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ 4 পৰা 5 এপ্ৰিলত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ ম্যানমাৰৰ প্ৰলয়কাৰী ভূমিকম্পত এই পৰ্যন্ত 150 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। 28 মাৰ্চত প্ৰলয়কাৰী ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ ম্যানমাৰ আৰু থাইলেণ্ডক। পৰৱৰ্তী খবৰ বাৰ এছ'চিয়েশ্যনৰ সদস্য পদৰ পৰা পদত্যাগ কৰিলে মহাধিবক্তা দেৱজিৎ শইকীয়াই। উচ্চ ন্যায়ালয় স্থানান্তৰৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতিত থাকিবলৈ বাধ্য মহাধিবক্তা শইকীয়া। বাৰ এছ'চিয়েশ্যনৰ সদস্য হৈ থাকিলে নীতিগত অসুবিধা আহিব কাৰণেই তেওঁ এই পদত্যাগ কৰিছে। আন এটা খবৰ আজি মুকলি আকাশৰ তললৈ আহিব দিলৱাৰ হুছেইন মজুমদাৰ। শুকুৰবাৰে CGM আদালতে দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ কৰিছিল দিলৱাৰ হুছেইন মজুমদাৰক। পৰৱৰ্তী খবৰ ভাৰতবৰ্ষত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে আৰক্ষীৰ জিম্মাত নিৰ্যাতন আৰু ন্যায় বহিৰ্ভূত হত্যাৰ ঘটনা। ষ্টেটাছ অফ পলিচিং ইন ইণ্ডিয়া ৰিপৰ্ট 2025 দাবী কৰা হৈছে যে ভাৰতৰ আৰক্ষী বাহিনীৰ এক উল্লেখযোগ্য অংশই কৰ্তব্যৰত সময়ত নিৰ্যাতন আৰু হিংসাক সমৰ্থন কৰে। 25% আৰক্ষী সদস্যই দৃঢ়ভাৱে বিশ্বাস কৰে যে তেওঁলোকে নিৰ্ভয়ে বল প্ৰয়োগ কৰিব পাৰে আৰু 45%ই এই মতামতৰ সৈতে আংশিকভাৱে একমত। প্ৰতিবেদনত লগতে কোৱা হৈছে যে নিৰ্যাতনৰ বলি হোৱা অধিকাংশই দৰিদ্ৰ আৰু অনগ্ৰসৰ সম্প্ৰদায়ৰ, বিশেষকৈ মুছলমান, দলিত, জনজাতীয়, নিৰক্ষৰ বস্তিবাসীৰ বিৰুদ্ধে আৰক্ষীৰ হাৰাশাস্তিৰ প্ৰৱণতা দেখা গৈছে। 18% আৰক্ষী বিষয়াই বিশ্বাস কৰে যে মুছলমানসকল স্বাভাৱিকভাৱে অপৰাধ প্ৰৱণ। আন এটা খবৰ মানুহ গৈ চন্দ্ৰ পালেগৈ। নিম্ন বৰ্গৰ হোৱাৰ বাবেই গংগা জলেৰে শুদ্ধি কৰা হ'ল কানহায়া কুমাৰে দৰ্শন কৰা মন্দিৰ। বিহাৰৰ সহাৰজা জিলাত সংঘটিত হৈছে আধুনিক সমাজ সভ্যতাক লজ্জানত কৰা ঘটনা। অভিযোগ অনুসৰি কংগ্ৰেছ নেতা কানহায়া কুমাৰে দৰ্শন কৰাৰ পিছত গংগা জলেৰে শুদ্ধি কৰা হৈছে এটা মন্দিৰ। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। এটা ঘটনাৰ পিছত কংগ্ৰেছে অভিযোগ কৰিছে যে কংগ্ৰেছৰ সমৰ্থক হোৱাৰ বাবেই কানহায়া কুমাৰক অস্পৃশ্য জ্ঞান কৰা হৈছে। এই ঘটনাক হিন্দুত্ববাদী বিজেপি দলৰ ৰাজনৈতিক প্ৰত্যাখ্যান বুলি উল্লেখ কৰিছে কংগ্ৰেছে। জানিব পৰা মতে প্ৰবচন বন্ধ কৰক আৰু নিবনুৱাক সংস্থাপন দিয়ক শীৰ্ষক এক ভ্ৰমণৰ সময়ত কানহায়া কুমাৰে পৰিদৰ্শন কৰিছিল এটা দুৰ্গা মন্দিৰ। মন্দিৰৰ চৌহদৰ পৰাই ভাষণ দিছিল নেতাগৰাকীয়ে। তাৰ পিছতেই পোহৰলৈ আহে আন এক দৃশ্য। ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত দেখা পোৱা গৈছে যে কানহায়া কুমাৰে মন্দিৰ দৰ্শন কৰাৰ পিছত কেইজনমান লোকে মন্দিৰটো পানীৰে পৰিষ্কাৰ কৰাৰ লগতে গংগা জলেৰে শুদ্ধি কৰিছে। অৱশ্যে এই সম্পৰ্কে কানহায়া কুমাৰে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও কংগ্ৰেছৰ মুখপাত্ৰ জ্ঞান ৰঞ্জন গুপ্তাই কৈছে যে আমি জানিব পাৰিছো যে কেৱল RSS আৰু বিজেপিৰ সমৰ্থকেহে পবিত্ৰ মানুহ আৰু বাকীসকল অস্পৃশ্য নেকি। এই কাৰ্যই ভগৱান পৰশুৰামৰ বংশধৰক অপমান কৰিছে। আমি অতি সংস্কৃতকৰণৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছো নেকি, য'ত বিজেপি দল আৰু সমৰ্থকক অস্পৃশ্য হিচাপে গণ্য কৰা হ'ব। পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যলৈ শান্তি ঘূৰি আহক। হোৱাইট হাউচত ইফতাৰ আয়োজন কৰি বাৰ্তা দিলে ডোনাল্ড ট্ৰাম্পে। এফালে ডোনাল্ড ট্ৰাম্পে মুছলমানৰ সমৰ্থন কৰা বুলি কয়, আনফালে মুছলমান ৰাষ্ট্ৰসমূহৰ বিৰুদ্ধেই যুদ্ধ ঘোষণা কৰে। পবিত্ৰ ৰমজান মাহত আমেৰিকাৰ হোৱাইট হাউচত ইফতাৰ আয়োজন কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ইফতাৰৰ সময়ত তেওঁক ভোট দিয়া সকলো ইছলাম ধৰ্মীয় লোকক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ লগতে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ কামনা কৰিছে ট্ৰাম্পে। মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আব্ৰাহাম চুক্তিৰ কথা উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ এই ইফতাৰৰ ভোজন মুছলমান সম্প্ৰদায়ৰ কেইবাজনো নেতা, কূটনীতিবিদ আৰু চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰিছে। ইফতাৰৰ সময়ত ট্ৰাম্পে নিৰ্বাচনী বিজয়ৰ বিষয়ে কয় যে 2024 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অভিলেখ সংখ্যক মুছলমান আমেৰিকানে মোক ভোট দি জয়যুক্ত কৰিলে। ই অবিশ্বাস্য আছিল।
মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। যোৱা নৱেম্বৰ মাহত মুছলমান সম্প্ৰদায়ৰ লোকসকলে মোৰ সৈতে থিয় দিছিল, গতিকে মই ৰাষ্ট্ৰপতি হৈ থকালৈকে আপোনালোকৰ সৈতে থিয় দিম বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত মধ্যপ্ৰাচ্যৰ কথা উল্লেখ কৰি তেওঁ কয়, আমি মুছলমান সম্প্ৰদায়ৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পালন কৰিছোঁ। মোৰ প্ৰশাসনে মধ্যপ্ৰাচ্যত স্থায়ী শান্তি স্থাপনৰ বাবে অদম্যভাৱে কূটনৈতিক আলোচনা চলাই আছে। সেইটো ঐতিহাসিক আব্ৰাহাম চুক্তিৰ ভিত্তিত। এতিয়া আমি সকলো কথা ৰক্ষা কৰিছোঁ। আমি বিচাৰোঁ যে শান্তি ঘূৰি আহক।